বন্ধুসকল মই আজি উপস্থিত আছো নাৰায়ণপুৰত আমাৰ অসম সাহিত্য সভা চলি আছে তাত আহিলো এক পাক নিজেও চাওঁ বুলি আপোনালোককো দেখাওঁ বুলি আপোনালোক আহিব চাৰিদিনীয়া বন্যাঢ্য কাৰ্যসূচীয়ে ইয়াত নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ মাজত চলি আছে সাহিত্য সভা অসম সাহিত্য সভা আহিব আপোনালোকে এয়া আপোনালোকক দেখাই আছো অসম সাহিত্য সভা চাব মই যিমান পাৰো চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া বন্ধুসকল অসম সাহিত্য সভা নাৰায়ণপুৰত চলি আছে এয়া আপোনালোকক দেখাইছোঁ অসম সাহিত্য সভা নাৰায়ণপুৰত অসম সাহিত্য সভা এইটো অসম সাহিত্য সভা চিৰ চেনেহী মোৰ ভাষাৰ জননী ধুনীয়া বনাইছে এয়া এফালে ডিছপ্লে দি থৈছে তাত চাই থাকিব পাৰিব পুখুৰী বনাই দিছে টেম্পৰাৰী সুন্দৰ বহুত টকা খৰচ কৰি পাতিছে এই ৰাস্তা পূৰা পকা কৰি দিছে ইটা গাঁঠি এইপিনে প্ৰদৰ্শনী আছে নামঘৰত কীৰ্তন হৈ আছে এয়া প্ৰদৰ্শনী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কি আছেনো চাই আহোঁ ভিতৰত আপোনালোকক দেখাই আছোঁ চাই থাকিব এইবিলাক শংকৰদেৱৰ শিল্পকলা ধুনীয়া বনাইছে বিশ্ববিদ্যালয় সায়েন্স অফ প্ৰজেক্ট সেন্ট মেৰিজ স্কুলত এইবিলাক স্কুলবিলাকৰ জিনিয়াছ একাডেমি প্ৰদৰ্শনী ইফালেও আছে সেইটো এটা খেৰৰ ঘৰ বনাই থৈছে নৰা দি পিনি আটাইকে মই ধন্যবাদ জনালোঁ আৰু এই দুখনকৈ মই আজিৰ প্ৰিয় বিজ্ঞান সাহিত্য সন্মিলনৰ উদ্বোধনী ঘোষণা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ সৰু ট্ৰেক্টৰ এখন আছে আপোনালোকক দেখাম বন্ধুসকল এইখন প্ৰদৰ্শনী কৰিছে অকণমানি ট্ৰেক্টৰ সোণালিকা এয়া বাঁহৰ বস্তু বাঁহৰ বস্তু
অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন বিলাক নাৰ্চাৰী আধ্যাত্মিক চিত্ৰ প্ৰদৰ্শনী এইটো সম্ভৱ ব্ৰহ্মকুমাৰী তালৈ নাযাওঁ আঁতৰ পৰাই দেখালোঁ এয়া বিজ্ঞানক দেখাই আছে এয়া কাপোৰো পাব আপোনালোকে এইফালে জনগোষ্ঠীয় কাপোৰ এয়া শংকৰদেৱে বনোৱা কিছুমান বস্তু এয়া বন্ধুসকল মটকা চাহ মাটিৰ হেৰিয়ত দিয়ে এয়া বন্ধুসকল গাড়ী VST ট্ৰেক্টৰ প্ৰদৰ্শন কৰিছে মাত্ৰ 10 নিযুত মানে বৰ্তমান অসমৰ জনসংখ্যাৰ 3 ভাগৰ 1 ভাগ আপোনালোকে কল্পনা কৰক যে বৰ্তমান অসমৰ 3 ভাগৰ 1 ভাগ জনসংখ্যা আছিল সমগ্ৰ পৃথিৱীৰ জনসংখ্যা এই জনসংখ্যা যোৱা 10,000 বছৰ ভিতৰত 9 নিযুতৰ পৰা গৈ পেলাই সকলোৱে মৰমত ঠাৰ আৰু উল্লেখযোগ্য যে যোৱা 220 বছৰৰ ভিতৰত তাৰমানে 18 চনৰ পৰা এতিয়ালৈকে আমি গোৰ্খা লোক সংস্কৃতি প্ৰদৰ্শন 18 চনত পৃথিৱীৰ জনসংখ্যা আছিল মাত্ৰ 1000 নিযুত এই মানুহে মই ইখন দেশ কম পৃথিৱীৰ প্ৰতি মৰম আছে পৃথিৱীৰ প্ৰতি অনুৰাগ আছে দায়িত্ব আছে যদিও এয়া নেপালীসকলৰ প্ৰদৰ্শন সম্পদৰ পৰিচালনা সুস্থ পৰিচালনাৰ অভাৱতে হ'ল যথেষ্ট ধৰণৰ আমাৰ সমস্যা আমাক মূলা কৰিছে আৰু বিজ্ঞানীসকল যিসকল চিৰিয়াছ বিজ্ঞানীয়ে গৱেষণা কৰি আছে তেওঁলোকে অকল চাব পাৰি নি খাব নোৱাৰি সেইটো বঢ়িয়া থেংক ইউ বেণুধৰ শৰ্মা ধুবুৰী অধিৱেশন হোমেন বুঢ়াগোহাঁই কোন কোন অধিৱেশনত সভাপতি আছিলে চব ইয়াত দিয়া আছে ধুনীয়া বন্ধুসকল উদ্যম ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শনী সেইটো এটা আমাৰ হিমন্ত মামা ফটো এটা দেখিছোঁ বন্ধুসকল কি আছে ন আপোনালোককো দেখাওঁ ময়ো চাওঁ ক'ৰবাত আমাৰ বাইদেউ এজনীয়ে ভাষণ দি আছে এইবিলাক কাপোৰ কানি প্ৰদৰ্শনী এয়া বিমল বৰা ডাঙৰীয়া আমাৰ মামা অতুল বৰা ডাঙৰীয়া চব আছে আলোকচিত্ৰ কোনোবা বাইদেউ এগৰাকী ভাষণ দি আছে এইবিলাক বহুত দোকান আছে লখিমপুৰ চব দোকানৰ নাম লিখা আছে কিছু প্ৰশিক্ষণ দিয়া হয় আৰু তেতিয়া কি হয় 2 পৰা 5 কিলোমিটাৰ ভিতৰত আপোনালোকে যদি একেটা বৃত্তিতে জড়িত হৈ থাকে তেতিয়াহ'লে কিছুমান কি হয় ইমপ্লিমেণ্টিং এজেঞ্চি বা ৰূপায়িত কৰা কিছুমান একোটা আমাৰ এজেঞ্চি ৰূপায়নত সহায় কৰে এইবিলাক কাঠৰ সামগ্ৰী পইচা হিচাপত আহে আৰু চৰকাৰী অনুদানটো তেওঁলোকে আপোনালোকৰ সেই ধুনীয়া বনাই থৈছে লাগিলে কিনিব পাৰিব সুন্দৰ বনাই থৈছে এয়া খাবও পাৰিব আপোনালোকে শ্বহীদ বেদী কাষতো উল্টা লাগিছে কাৰণ মই চেলফি মুডত বনাই আছোঁ এয়া দেখি আছে আপোনালোকে
বন্ধুসকল অসম সাহিত্য সভা দেখাই আছোঁ। এয়া বন্ধুসকল আপোনালোকক দেখাই আছোঁ অসম সাহিত্য সভা সম্পূৰ্ণ দৃশ্য আপোনালোকক কম পৰিমাণে হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনাক জনাব। আৰু নাৰায়ণপুৰত পাতি আছে অসম সাহিত্য সভা অধিৱেশন 4দিনীয়া কাৰ্যসূচী। আজি প্ৰথম দিন, তথাপিও বহুত জনগণৰ ভিৰ হৈছে। এয়া দেখিবলৈ পাইছোঁ। এতিয়া 12টা বাজিছে, 12টা বজাৰ সময়তে বহুত ভিৰ হৈছে, হয়তো আৰু বহুত ভিৰ হ'ব। বহুত ডাঙৰ এটা বিশাল এৰিয়া আছে, সম্পূৰ্ণ ঘূৰিবলৈ অকণমান কষ্ট হৈ গৈছে, তথাপি আপোনালোকক দেখালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু যিসকলে ভিডিঅ'টো নতুন তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব।